অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় যি অধিৱেশনৰ মূল কাৰ্যসূচী 12দিনীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে বাহিৰ কৰা হৈছে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰৰ পৰা। ইতিমধ্যে পৰিৱেশটো দেখুৱাইছে কেমেৰা পাৰ্চন জয়ন্ত ফুকনে। ইতিমধ্যে আমি দেখুৱাইছোঁ প্ৰথমে গজৰাজ গৈছে, তাৰ পিছতে আচলতে সাংস্কৃতিক যিসমূহ দল, সাংস্কৃতিক দলসমূহৰ লগতে ৰাজ্যৰ বিভিন্ন অভিনেত্ৰীয়ে আচলতে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি পৰিৱেশটো পোনপটীয়াকৈ ND24 দখলত দেখুৱাইছোঁ, প্ৰস্তুতি পৰাশক পাইছোঁ। কি ক'ব, যিহেতু আজি 12দিনীয়া সাংস্কৃতিক শোভাযাত্ৰা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশনত আপুনিও অংশগ্ৰহণ কৰিছে, কেনেকুৱা? খুব সুন্দৰ অনুভৱ। কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনখনৰ আজি গোলাঘাট জিলাৰ সহযোগত যি 12বৰণীয়া শোভাযাত্ৰাৰ আয়োজন কৰিছে, আমি বিভিন্ন শিল্পী কলাকুশলীসকল আহিছোঁ, ইয়াত সহযোগিতা আগবঢ়াইছোঁ। আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সদায় অসমীয়া জাতিৰ কাৰণে, জাতিৰ হকে মাত মাতি আহিছে, জাতিটোৰ সুৰক্ষাৰ কাৰণে কাম কৰি আহিছে। গতিকে তেনেধৰণৰ এটা সংগঠনৰ লগত বা জাতীয়তাবাদী যিকোনো সংগঠনৰ লগতে আমাৰ সহযোগিতা সদায় থাকিব। খুব ভাল অনুভৱ আজি আহি। অৰুণ হাজৰিকা আছে, যিহেতু সন্মুখৰ ৰঙালী বিহু আৰু আজি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় যি অধিৱেশনৰ মূল কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰাত আপুনিও অংশগ্ৰহণ কৰিছে। এই সাংস্কৃতিক বৰ্ণিৰ শোভাযাত্ৰাটো অংশগ্ৰহণ কৰিছোঁ, এইকাৰণে ভাল লাগিছে। ৰাইজৰ বিপুল সঁহাৰি, অসমক ভাল পোৱা, জাতিক ভাল পোৱা, যাৰ জাতিপ্ৰেম আছে সকলোৱে ইয়াত আহিছে আৰু এই অংশগ্ৰহণ কৰিছে। ইয়াত দলে বলে আহিছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে অসমত। আৰু সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই যাত্ৰা সদায় অক্ষুণ্ণ ৰাখক, তেওঁলোকে জাতিৰ কাৰণে, দেশৰ কাৰণে সদায়ে তেওঁলোকে মাত মাতি আহক। এয়া পৰিৱেশটো পুনৰবাৰ কেমেৰা পাৰ্চন জয়ন্ত ফুকনে দেখুৱাব। বিভিন্নজন আছে, অভিনেত্ৰী জানিবলৈ চেষ্টা কৰিম, যিহেতু যতীন বৰা আছে। আজি আপুনিও অংশগ্ৰহণ কৰিছে 12দিনীয়া যি সাংস্কৃতিক শোভাযাত্ৰা। সঁচাই ভাল লাগিছে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আজি এই গোলাঘাটৰ দ্বিবাৰ্ষিক অধিৱেশনত উপস্থিত হৈ অভিনেতা হিচাপে সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু শিল্পী কলাকুশলীৰ প্ৰতি তেওঁলোকৰ যিটো মৰম, এইটো সঁচাই যি প্ৰত্যেকজন শিল্পী আছে ইয়াত, কণ্ঠশিল্পী আছে, অভিনয় কৰা শিল্পী, অভিনেত্ৰী প্ৰমুখ্যে সকলো আহিছে ইয়াত অংশগ্ৰহণ কৰিবলৈ আৰু গৌৰৱ অনুভৱ কৰে এনেকুৱা ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। ধন্যবাদ। সন্মুখত ৰঙালী বিহু, হেঁপাহৰ বিহুটোও আছে। তাৰপিছত আচলতে এই এনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিলে বা এনেধৰণৰ কাৰ্যসূচী অংশগ্ৰহণ কেনেকুৱা অনুভৱ হৈছে? বহুত ভাল লাগিছে, সুন্দৰ পৰিৱেশ এটাৰ আজি আমি সাক্ষী হ'লোঁ। আপোনালোকেও দেখিছে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমাৰ কৃষ্টি সংস্কৃতি যেনেকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰিছে, আজি তাৰ এটা উদাহৰণ। আমাৰ ৮০টাতকৈ ওপৰত দলে অংশগ্ৰহণ কৰিছে, আমাৰ চহা জীৱনৰ আদৰ্শ দাঙি ধৰিবলৈ চেষ্টা কৰিছে। গতিকে আশা কৰিছোঁ আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যেন আগতেও এই কৃষ্টি সংস্কৃতি আগলৈও এই ধাৰা অক্ষুণ্ণ ৰাখে, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। পৰিৱেশটোত পুনৰবাৰ কেমেৰা পাৰ্চন জয়ন্ত ফুকনে দেখুৱাব, যিহেতু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন ইতিমধ্যে সমন্বয় ক্ষেত্ৰৰ পৰা যি মূল কাৰ্যসূচী, সমন্বয় ক্ষেত্ৰৰ পৰা আচলতে তেওঁলোকে এয়া বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিছে। পলাশ চাংমা আছে, আমি পলাশ চাংমাৰ পৰা জানিবলৈ চেষ্টা কৰিম। স্বাভাৱিকে চাওক, ৰাজনৈতিক পৰিস্থিতি যিয়ে নহওক, অসমীয়া জাতিৰ যেতিয়ালৈকে এই চহকী কৃষ্টি সংস্কৃতি, পৰম্পৰা, ঐতিহ্য অসমীয়া জাতিৰ থাকিব, তেতিয়ালৈকে আমাক কেতিয়াও কোনো অপশক্তিয়ে মষিমূৰ কৰিব নোৱাৰে। সেই অপশক্তিক নিশ্চিতভাৱে এই জনগোষ্ঠীসমূহৰ, জনজাতিসমূহৰ যি পৰম্পৰা আছে, যি ঐতিহ্য আছে, সেই পৰম্পৰা ঐতিহ্য থকালৈকে কোনো অপসংস্কৃতিয়ে আমাক গ্ৰাস কৰিব নোৱাৰে। আমি সকলো সময়তে মষিমূৰ কৰিব পাৰিম। গতিকে সকলোকে আমি সেইকাৰণে কওঁ যে অসমীয়া জাতি চহকী সেইদিনালৈকে হৈ থাকিব যিদিনা আমাৰ জনগোষ্ঠী আৰু জনজাতিসমূহৰ পৰম্পৰা, ঐতিহ্য চহকী হৈ থাকিব। গতিকে আমি তেনেধৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দায়বদ্ধ আৰু তেনেধৰণে আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। আচলতে সমন্বয় ক্ষেত্ৰৰ পৰা বিশাল সাংস্কৃতিক শোভাযাত্ৰা আমি দেখুৱাইছোঁ। পৰিৱেশটো কেমেৰা পাৰ্চন জয়ন্ত ফুকনে দেখুৱাব। ইতিমধ্যে গোলাঘাটৰ যি সমন্বয় ক্ষেত্ৰ আছে, সেই সমন্বয় ক্ষেত্ৰৰ পৰা আচলতে সমন্বয় বাৰ্তালৈ আচলতে তেওঁলোকে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু বিভিন্নজন অসমীয়া বোলছবি জগতৰ কেইবাগৰাকী অভিনেত্ৰীৰ লগতে আচলতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিসমূহ কেন্দ্ৰীয় নেতৃত্ব আছে, সকলোৱে আচলতে অংশগ্ৰহণ কৰিছে আৰু এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি কেন্দ্ৰীয় অধিৱেশন, এই কেন্দ্ৰীয় অধিৱেশনখনে আচলতে গোলাঘাটৰ পৰা এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে। আমি দেখুৱাইছোঁ যথেষ্ট লোকৰ আগমন হৈছে, বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ইয়াত দেখিবলৈ পোৱা গৈছে। সকলোৱে নিজৰ নিজৰ কৃষ্টি সংস্কৃতি উপস্থাপন কৰিছে। তাৰ সমান্তৰালভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘই আচলতে এইদৰে তেওঁলোকে কীৰ্তন যাত্ৰা আৰম্ভ কৰিছে। পৰিৱেশটো দেখুৱাইছোঁ, এয়া সুন্দৰ পদক্ষেপ আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘই তেওঁলোকে ভাগৱত লৈ আচলতে এইদৰে ৰাজপথত আচলতে তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু তাৰ পিছতে যদি আমি দেখুৱাওঁ, বিভিন্ন জাতি জনগোষ্ঠীৰ আচলতে এক প্ৰকাৰ মিলনভূমিলৈ পৰিণত হৈছে গোলাঘাট। যিহেতু
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি কেন্দ্ৰীয় অধিৱেশন সেই কেন্দ্ৰীয় অধিৱেশনৰ যি মূল আকৰ্ষণ 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা এইদৰে সুন্দৰভাৱে আচলতে কৰা হৈছে। আৰু এয়া গোলাঘাট জিলা সমিতি, যিহেতু গোলাঘাট জিলা সমিতিৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকে এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে, তেওঁলোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। তাৰ সমান্তৰালভাৱে প্ৰতিটো আচলতে জাতি জনগোষ্ঠীৰ মিলনভূমিলৈ পৰিণত হৈছে গোলাঘাট। মই কৈছোঁৱেই যে ইয়াত বিহু সকলো জাতীয় আচলতে কৃষ্টি সংস্কৃতি ইয়াত প্ৰতিফলিত হৈছে। আৰু পৰিৱেশটো দেখুৱাইছোঁ পোনপটীয়াকৈ যে ইয়াত বিহু ইয়াত প্ৰদৰ্শিত কৰা হৈছে সুন্দৰভাৱে। আচলতে ইয়াত গাঁৱলীয়া যি চাহ শ্ৰমিক সকলোৱে আচলতে কৃষ্টি নিজৰ নিজৰ যিসমূহ কৃষ্টি আচলতে ইয়াত প্ৰদৰ্শিত কৰা হৈছে। গোলাঘাটবাসীয়ে আচলতে স্বতঃস্ফূৰ্তভাৱে সহায় জনাইছে, কাৰণ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি অধিৱেশন এই অধিৱেশনখনি যিহেতু গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে, যাৰ বাবে সমগ্ৰ গোলাঘাটবাসী আচলতে সম্পূৰ্ণ সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। এই পৰিৱেশ দেখুৱাইছোঁ, এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে। আমি পৰিৱেশটো দেখুৱাইছোঁ, ভোগালী বিহুৰ মেজি তেওঁলোকে এয়া দাঙি ধৰিছে। আৰু গোলাঘাটৰ যি সমন্বয় খেলপথাৰ আছে সেই সমন্বয় খেলপথাৰৰ পৰা এইদৰে তেওঁলোকে বিশাল আচলতে সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিছে, 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ আচলতে এক প্ৰকাৰ মিলনভূমিলৈ পৰিণত হৈছে। বিহু দল দেখিবলৈ পাইছোঁ, সকলোৱে আচলতে আমি কৈছোঁৱেই যে সকলোৱে নিজৰ নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শিত কৰিছে। পোনপটীয়াকৈ দেখুৱাইছোঁ এয়া গোলাঘাটৰ ৰাজপথৰ পৰা বিশাল তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা দৃশ্য দেখুৱাইছোঁ, যিসকল কেৱল এয়া নাগালেণ্ডৰ নগাসকলে আচলতে তেওঁলোকৰ কৃষ্টি প্ৰদৰ্শন কৰিছে, বা সকলোৱে আচলতে নিজৰ নিজৰ যিসমূহ কৃষ্টি সংস্কৃতি সেই কৃষ্টি সংস্কৃতি আচলতে প্ৰদৰ্শিত কৰিছে। এইদৰে আচলতে এতিয়া গোলাঘাটৰ ৰাজপথত সুন্দৰভাৱে আচলতে সমন্বয়ৰ বাৰ্তালৈ সমন্বয় ক্ষেত্ৰৰ পৰা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি কেন্দ্ৰীয় অধিৱেশনৰ মূল আকৰ্ষণ সাংস্কৃতিক শোভাযাত্ৰা দেখিবলৈ পোৱা গৈছে।
শুভাৰম্ভ কৰিছে উদ্যোগ গোলাঘাট পৌৰসভাৰ সন্মানীয় সভানেত্ৰী দুলুমণি বৰুৱা ডাঙৰীয়ানী আৰু সকলোকে আমি ঘোষণা কৰাৰ দৰে শৃংখলাবদ্ধভাৱে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।